2026 ৰাজ্যৰ দল নহলে কোনেও গঠন কৰিব নোৱাৰিব চৰকাৰ 2026 কিংমেকাৰ হ'ব ৰাজ্যৰ দল 2026 ৰাজ্যৰ দলে অতি কমেও 15খন আসন লাভ কৰিব 2026 বিধানসভা নিৰ্বাচনৰ বাবে ৰাজ্যৰ দল সম্পূৰ্ণ সাজু 2026 দিছপুৰলৈ আহিব ৰাজ্যৰ দলৰ 15 জন বিধায়ক মন্তব্য বিধায়ক অখিল গগৈ অসমঞ্চত ঐক্যবদ্ধভাৱে ৰাজ্যৰ দল কংগ্ৰেছ অসম জাতীয় পৰিষদ আৰু অন্যান্য বিৰোধী ৰাজনৈতিক দলে ঐক্যবদ্ধভাৱে আমি 2026 চনত চৰকাৰ গঠন কৰিম মই আপোনাক এইটো নিশ্চয়তা প্ৰদান কৰিছো যে চৰকাৰত যদি ৰাজ্যৰ দল থাকে তেতিয়াহ'লে দুটা বস্তু সদায় মনত ৰাখিব যে কেন্দ্ৰৰ ওপৰত ৰাজ্যৰ অধিকাৰ যাক ইংৰাজীত ফেডাৰেলিজম বুলি কয় যাক যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা বুলি কয় সেই যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ অধীনত অসমে যাতে সদায় গুৰুত্ব লাভ কৰে তাৰ কাৰণে ৰাজ্যৰ দলে সদায় যত পূৰ্ণাস্তি চেষ্টা কৰিব ঐকান্তিকতাৰে চেষ্টা কৰিব আৰু দিল্লীৰ ওচৰত অসমৰ গুৰুত্ব বৃদ্ধি কৰিব নম্বৰ 2 ৰাজ্যখনত চলি থকা যি দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ এই দুৰ্নীতি ভ্ৰষ্টাচাৰ যাতে কণ্ট্ৰলত থাকে তাৰ কাৰণে ৰাজ্যৰ দল যদি চৰকাৰত থাকো আমি নিশ্চিত কৰি ক'ব খুজিছো যে ৰাজ্যৰ দল যদি থাকো এক নম্বৰ কথাটো আকৌ ক'লো দিল্লীৰ ওচৰত ৰাজ্যৰ অধিকাৰ বৃদ্ধি কৰিবৰ কাৰণে কাম কৰা হ'ব নম্বৰ 1 নম্বৰ 2 দুৰ্নীতিৰ বিৰুদ্ধে পুৰা এটা স্বচ্ছ প্ৰশাসনৰ কাৰণে চেষ্টা কৰা হ'ব 2026 চনত বিৰোধী ঐক্যমঞ্চই ঐক্যবদ্ধভাৱে ৰাজ্যৰ দল কংগ্ৰেছ অসম জাতীয় পৰিষদ আৰু অন্যান্য বিৰোধী ৰাজনৈতিক দলে ঐক্যবদ্ধভাৱে আমি 2026 চনত চৰকাৰ গঠন কৰিম মই আপোনাক এইটো নিশ্চয়তা প্ৰদান কৰিছো যে চৰকাৰত যদি ৰাজ্যৰ দল থাকে তেতিয়াহ'লে দুটা বস্তু সদায় মনত ৰাখিব যে কেন্দ্ৰৰ ওপৰত ৰাজ্যৰ অধিকাৰ যাক ইংৰাজীত ফেডাৰেলিজম বুলি কয় যাক যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা বুলি কয় সেই যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ অধীনত অসমে যাতে সদায় গুৰুত্ব লাভ কৰে তাৰ কাৰণে ৰাজ্যৰ দলে সদায় যত পূৰ্ণাস্তি চেষ্টা কৰিব ঐকান্তিকতাৰে চেষ্টা কৰিব আৰু দিল্লীৰ ওচৰত অসমৰ গুৰুত্ব বৃদ্ধি কৰিব নম্বৰ 2 ৰাজ্যখনত চলি থকা যি দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ এই দুৰ্নীতি ভ্ৰষ্টাচাৰ যাতে কণ্ট্ৰলত থাকে তাৰ কাৰণে ৰাজ্যৰ দল যদি চৰকাৰত থাকো আমি নিশ্চিত কৰি ক'ব খুজিছো যে ৰাজ্যৰ দল যদি থাকো এক নম্বৰ কথাটো আকৌ ক'লো দিল্লীৰ ওচৰত ৰাজ্যৰ অধিকাৰ বৃদ্ধি কৰিবৰ কাৰণে কাম কৰা হ'ব নম্বৰ 1 নম্বৰ 2 দুৰ্নীতিৰ বিৰুদ্ধে পুৰা এটা স্বচ্ছ প্ৰশাসনৰ কাৰণে চেষ্টা কৰা হ'ব 2026 চনত বিৰোধী ঐক্যমঞ্চই ঐক্যবদ্ধভাৱে ৰাজ্যৰ দল কংগ্ৰেছ অসম জাতীয় পৰিষদ আৰু অন্যান্য বিৰোধী ৰাজনৈতিক দলে ঐক্যবদ্ধভাৱে আমি 2026 চনত চৰকাৰ গঠন কৰিম মই আপোনাক এইটো নিশ্চয়তা প্ৰদান কৰিছো যে চৰকাৰত যদি ৰাজ্যৰ দল থাকে তেতিয়াহ'লে দুটা বস্তু সদায় মনত ৰাখিব যে কেন্দ্ৰৰ ওপৰত ৰাজ্যৰ অধিকাৰ যাক ইংৰাজীত ফেডাৰেলিজম বুলি কয় যাক যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা বুলি কয় সেই যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ অধীনত অসমে যাতে সদায় গুৰুত্ব লাভ কৰে তাৰ কাৰণে ৰাজ্যৰ দলে সদায় যত পূৰ্ণাস্তি চেষ্টা কৰিব ঐকান্তিকতাৰে চেষ্টা কৰিব আৰু দিল্লীৰ ওচৰত অসমৰ গুৰুত্ব বৃদ্ধি কৰিব নম্বৰ 2 ৰাজ্য নিউজ ডেস্ক ফৰ পথাৰ প্লাছ